এলিমেণ্টেৰী স্কুলসমূহৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীৰ বাবে যি এডভাৰটাইজমেণ্ট দিয়া হৈছিলে তাত লোৱাৰ প্ৰাইমেৰীৰ 2900 পোষ্টৰ এগেইনষ্টত এডভাৰটাইজমেণ্ট আহ্বান কৰা হৈছে। ইয়াতে কিছুমানে এডভাৰটাইজমেণ্টত এলিজিবিলিটি সম্পৰ্কে দুটামান প্ৰশ্ন কৰিছে। ইয়াতে আছে পইণ্ট 1টোত দেখিছে কেণ্ডিডেটছ হেভিং গ্ৰেজুৱেশ্যন উইথ 2-year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম ন'ন with Assam TET or Central TET lower primary will also be eligible for applying. ইয়াতে একচুৱেলি কথাটো কৈছে যিসকলৰ হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ নাই, তাতকৈ কম আছে, তেওঁলোকে অথচ গ্ৰেজুৱেশ্যন আছে, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। কিন্তু লগতে তেওঁলোকে আছাম টেট আৰু চেণ্ট্ৰেল টেট যিকোনো এটা পাছ কৰিব লাগিব। লগতে কৈছে যে তেওঁলোকে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেশ্যন থাকিলেও, কিন্তু তেওঁলোকৰ এই গ্ৰেজুৱেশ্যনৰ এগেইনষ্টত কোনো এক্সট্ৰা মাৰ্কছ দিয়া নহ'ব যেতিয়া তেওঁলোকৰ এডভাৰটাইজমেণ্টটো এপ্লাই কৰাৰ কাৰণে লোৱা হ'ব, আৰু মাৰ্কছখিনি এড কৰা নহ'ব গ্ৰেজুৱেশ্যনৰ কাৰণে। যিটো হায়াৰ ছেকেণ্ডেৰী আৰু ডিপ্ল'মা এলিমেণ্টেৰী এডুকেশ্যন আৰু আছাম টেট এই তিনিটা মাৰ্কছে তেওঁলোকৰ অন্য যেনেকৈ গ্ৰাণ্টেড হ'ব, তেওঁলোকৰ এই তিনিটা মাৰ্কছে প্লাছ কৰা হ'ব। গতিকে এই ক্ষেত্ৰত দুয়োজনে প্ৰশ্ন কৰাৰ কাৰণে এই কথাটো মই ভিডিঅ' আকাৰে আপোনালোকৰ আগত কৈ দিছোঁ।